Hello everyone, Ram সকলোকে আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সিৰিজৰ 10 নম্বৰ ভিডিঅ' আমি খবৰ অনুষ্ঠানৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অক্টোবৰ 4 এটা আমাৰ প্ৰাইম মিনিষ্টাৰ ইণ্টাৰ্ণশ্বিপ স্কিম পাইলট বেচিছত আৰম্ভ কৰিছিলে যেটোৰ এজ মানে আমাৰ ইয়ং যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি কিছুমান ইণ্টাৰ্ণশ্বিপৰ মানে সুবিধা দিছিলে 21 বছৰৰ পৰা 24 বছৰ ল'ৰা ছোৱালী আৰু এইটো ষ্টাৰ্ট হৈছে আপোনাৰ ডিসেম্বৰ 24 পৰা মাৰ্চ 25 লৈ তাৰ মান্থলি যিখিনি ফাইনেন্সিয়েল এসিস্টেন্ট দিব 5000 কে 1 ইয়াৰত যেটো 4500 দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু 500 দিব কোম্পানীজৰ ফালৰ পৰা মানে যিবিলাক কোম্পানীজত ইণ্টাৰ্ণশ্বিপ কৰিব যাব তাত ওৱান টাইম গ্ৰেন্ট দিব 6000 মানে যিবিলাক ইন্টাৰ্ম হয় যিবিলাকে এটো অনলাইন কৰিব বা যিবিলাকে সিলেক্ট হ'ব তেহেতসকলক আৰু এই মিনিষ্ট্ৰীৰ পাৰ্টনাৰ কৰিছে BIS AGN গ্ৰুপটোৰ লগত আৰু এই প্ৰজেক্টটো ৰান কৰিবলৈ Nepal, India, Bangladesh signed tripartite agreement to facilitate cross-border electrification trade. Nepal, India और Bangladesh से तीनों टाइम एलिमिनेट tripartite बुली को से है क्या parties बुली को से agreement to facilitate cross-border. The Nepal और Bangladesh से पठाबो Nepal from June 15 to November 15 rainy season not will use India's transmission use. Okay, will use India's transmission. India heavy use करिबो transmission use करिबो. Fast phase to 4 MW of hydroelectricity rate hobo 6.4 unit fixed basis aru in Nepal or income hobo annually 9.2 million etur mane ei electricity pothwar pabe Nepal or iman khini labh hobo aru bortoman to Nepalok sage bostu onania kora Bangladeshor logot hetu okol route to mane ji amar Indian use hoy hetu বন্ধ কৰা নাই বাকি বিদেশত কি হয় বাংলাদেশে আসলতে আমাৰ ইন্ডিয়াৰ প্লেস বিলাকৰ পৰা বেলেগত মিডল ইষ্টত হওক বা বেলেগত হওক মানে বস্তু পঠাব লাগে সেইকাৰণে বৰ্তমান যেহেতু আমাৰ তাৰ যে ইন্টাৰিম সৰকাৰ ইউনুস তেহেতো বহুত ইন্ডিয়াক বহুত কৰি আছে ন যে নৰ্থ ইষ্টৰ যিখিনি আমাৰ ষ্টেট আছে যেনে আমাৰ মিজোৰাম হওক বা ত্ৰিপুৰা হওক বা কৈছে যে নৰ্থ ইষ্টত যদি যাব লগা হয় তেতিয়া হলে আমাৰ সি নাই বুলি কৈছে মানে হিন্দি যেহেতু বেংগল হৈ যায় তো বেংগল মানে বাংলাদেশ হৈ যায় তো বাংলাদেশৰ আন্ডাৰত আছে বুলি কৈছে সেইকাৰণে চাইনাক ইনভাইট কৰিছে এইখিনি এৰিয়াত মানে ইনভেষ্ট কৰিবলৈ তো আমাৰটো চিকেন কৰিডৰ বুলি কয় যে সেইখিনি তো আমাৰ ওয়েস্ট বেংগল বা আমাৰ ওপৰফালে আমাৰ সিকিমৰ একেবাৰে শৰ্ট মানে 22-23 কিলোমিটাৰ লগতে আমাৰ ইফালে মেঘালয় থাকে লগতে আমাৰ ত্ৰিপুৰা যিখিনি আছে ত্ৰিপুৰাৰ পৰা সি পাবলৈ মাত্ৰ 15 কিলোমিটাৰ বেছি নহয় 15 পৰা 22 কিলোমিটাৰ মাত্ৰ সেইখিনি বাংলাদেশ মাত্ৰ থাকে আমি যদি সেইখিনি কবজা কৰি ল'ব পাৰো ইফালে যদি আমি আমাৰ যিখন ডিস্ট্ৰিক্ট আছে কিবা ডিস্ট্ৰিক্ট ৰংপুৰ নেকি ডিস্ট্ৰিক্ট আছে বাংলাদেশৰ সেইখন যদি আমি কবজা কৰি ল'ব পাৰো তেতিয়া আমাৰ চিকেন যেটো নেক কৰিডৰ বুলি কয় হেতু আমাৰ ডাঙৰ হৈ যাব তো এতিয়া আমাৰ ইন্ডিয়া হেতু সববিলাক বস্তু বন্ধ কৰি দিছে যে বাংলাদেশে যিবিলাক বস্তু আমাৰ ঠাই ইউজ কৰি কিনে বেলেগত বাহিৰত বস্তু পঠোৱা আছিল এই গোটেইবিলাক পথ বটন বন্ধ কৰি দিছে এক্সেপ্ট আমাৰ নেপাল যিখিনি আমাৰ বেছি ক্ষতি নহয় সেইখিনি আমাৰ ৰাখি থৈ দিছে তাৰ পিছত UK hands over Sagos Island to Mauritius যেটো ইন্ডিয়ান অceanত আছে এটো মানে UK ব্যৱহাৰ কৰি আছিল যেটো Sagos যেটো ইনল্যান্ড হয় আইল্যান্ড হয় এটো মানে আমাৰ এটা হ্যান্ডওভাৰ কৰিব Mauritiusক হাইয়েস্ট ষ্টেট চিভিলিয়ান এৱাৰ্ড আমাৰ অসমত তিনিটা সবতকৈ ডাঙৰ এৱাৰ্ড অসম বৈভৱ অসম গৌৰৱ আৰু অসম গৌৰৱ এগিটা ৰিসেন্টলি ঘোষণা কৰিলে তাৰ উইনাৰ গিটাৰ কাৰণে বেলেগ ভিডিও বনাম বাৰু এটা তাত কি পায় তারা ফ্রি মেডিকেল ট্রিটমেন্ট পায় ইন গভর্নমেন্ট হসপিটাল যিকোনো সরকারি হসপিটালে ফ্রি ট্রিটমেন্ট পাব ফ্রি অ্যাকোমোডেশন ইন স্টেট গভর্নমেন্ট সার্কিট হাউস গেস্ট হাউস এন্ড আসাম ভবন যে আমাৰ যিবিলাক সরকারি ভবন থাকে যেনে সার্কিট হাউস হোক বা গেস্ট হাউস হোক লগতে আসাম ভবন এবিলাকত ফ্রি এন্ট্রি থাকিব আৰু ৰেগুলাৰ ইনভাইটেশন টু অফিস ফাংশন এজ ডিস্টিংগুইশড গেস্ট যিবিলাক সরকারি অনুষ্ঠান হ'ব তাতে মানে সদায় ইনভিটেশন থাকিব ডিস্টিংগুইশড গেস্ট হিচাপে 2 লাখ এজ মেডিকেল এক্সপেন্সেস ফৰ ট্ৰিটমেন্ট অফ ক্রিটিক্যাল ডিজিজ বিলাক ক্রিটিক্যাল ডিজিজ 2 লাখ টকাৰ এটা এক্সপেন্সেস থাকিব ফ্রি ট্ৰেভেল ASTC বাছবিলাকত ফ্রি ট্ৰেভেল থাকিব যদি মানে 24 ঘণ্টাৰ আগত যদি জনোৱা যায় জাৰ্নিৰ বিষয়ে তেনেকুৱা যে সাগস দ্বীপপুঞ্জ মৰিছাছৰ হাতত গটাবা ব্ৰিটেইনে চলাই আছিল হেতু মৰিছাছৰ হাতত গটাই দিব সাগস দ্বীপপুঞ্জটো ভুৱাকমুল মানে মিজোৰামৰ এখন স্মলেষ্ট ভিলেজ সিঙ্গল এটাই মাত্ৰ ফ্যামিলি আছে এই ভুৱাকমুল যেটো মানে ভিলেজ খনত অকল মাত্ৰ এটাই মাত্ৰ ফ্যামিলি আছে আৰু ডিস্ট্ৰিক্ট হৈছে লুংগেই এই লুংগেই ডিস্ট্ৰিক্ট খনত এখন গাঁও আছে যে ভুৱাকমুল বুলি সেইখন গাঁৱত মাত্ৰ এটাই মাত্ৰ স্মলেষ্ট
ভিলেজ এখন আৰু এটাই মাত্ৰ ফেমিলি আছে কেনিছ গ্ৰেণ্ড পিক্স এৱাৰ্ড এইটো অল উই ইমাজিং এজ লাইট ইণ্ডিয়াছ ফাৰ্ষ্ট ফিল্ম টু উইন দিছ এৱাৰ্ড আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ চিনেমা যিটো অল উই ইমাজিং এজ লাইট সেইটো কেনিছ গ্ৰেণ্ড পিক্স এৱাৰ্ড জয় হৈছে যাৰ ডিৰেক্টৰ হৈছে পায়েল কাপাডিয়া September 2005 DRDO and IIT মিলি কেনে এটা হেৰি কৰিছে কোলাবৰেশ্যন এটা কৰিছে দিল্লী ডেভেলপমেণ্ট এটা IIT দিল্লী আৰু ডেভেলপড লাইট ৱেইট বুলেট প্ৰুফ জেকেট এটা হেৰি কৰিছে আৱিষ্কাৰ কৰিছে মানে বনাইছে DRDO আৰু IIT দিল্লী মিলি কেনে নেম দিছে ABHCD যে এডভান্স বেলিষ্টিক ফৰ হাই এনিমি ডিফিট ৱেইট হ'ব 8.2 কেজিৰ পৰা 9.5 কেজি ওজন পৰ্যন্ত NIMS National Institute of Mountaineering and Adventure Sport a team from its conquer Virgin Peak of Arunachal Pradesh in Arunachal Pradesh মানে আমাৰ NIMS টিমটোৱে অৰুণাচল এটা নতুন পিক এটা আৱিষ্কাৰ কৰিছে হেতু মানে 6383 মিটাৰ উচ্চতাত আৰু নাম দিয়া হৈছে চাংগ্যাং গেটছো পিক মানে ফৰ 6 ডালাই লামা ৰিগজনৰ এৰিট মানে নামত নাম কৰা হৈছে চাংগ্যাং গেটছো অৰুণাচল প্ৰদেশত এটো বিচাৰি মানে উলিয়াই আছে নেশ্যনেল ইনষ্টিটিউট অফ মাউণ্টেনিং এণ্ড এডভান্সাৰ স্পৰ্ট টিমটোৱে অক্টোবৰ 8 চিকিৎসাৰ নোবেল পাইছে আমেৰিকাৰ দুই বিজ্ঞানীলে ভিক্টৰ আমব্ৰছ আৰু পেৰি ৰুবকন চিকিৎসাৰ নোবেল বঁটা পাইছে ভিক্টৰ আমব্ৰছ আৰু পেৰি ৰুবকন এটা মাইক্ৰো RNA আৱিষ্কাৰৰ বাবে দুটাকে দিয়া হৈছে লগতে মাইক্ৰো RNA আৱিষ্কাৰ আৰু পোষ্ট ট্ৰান্সক্ৰিপশ্যন জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাক বাবে 2024 বৰ্ষৰ যেটো আমাৰ চিকিৎসা নোবেল বঁটা বিজ্ঞান নোবেল বঁটা হেতু দিয়া হৈছে এটা মাইক্ৰো RNA মাইক্ৰো এইবিলাকৰ মানে বেছি সায়েন্স ষ্টুডেণ্টবিলাকে বেছি ভালকে বৰ্ণনা কৰিব পাৰিব আমি জাস্ট মনত ৰাখিব লাগে কিহৰ কাৰণে পাইছে আৰু কোনে পাইছে তো ভিক্টৰ আমব্ৰছ আৰু পেৰি ৰুবকনে পাইছে মাইক্ৰো RNA আৱিষ্কাৰৰ কাৰণে আৰু 1 মিলিমিটাৰ দৈৰ্ঘ্যৰ C. elegans নামৰ এটো আৱিষ্কাৰ কৰিছিল 2022 চনত কোনে পাইছিলে কাল্টিন কাৰিক আৰু ড্ৰিও উইজমেনে পাইছিলে কোভিডৰ বিৰুদ্ধে মানৱ দেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা ভ্যাকচিন প্ৰস্তুত কৰিছিলে মাৰ্কিন হয় মানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হেৰি কি বুলি কয় নাগৰিকত্ব পোৱা কাল্টিন আৰু কাটলিন কাৰিক আৰু ড্ৰিও উইজমেনে কোভিডৰ সময়ত পাইছে 2022 চনত যেটো কেনেকে ইমিউনিটি বঢ়াব পাৰি সেই বিষয়ে হেৰি কৰিছিলে সলিড health card SHC পাইছে নিশ্চয় a solid health card is a report given to farmers that contain information about the nutrient status of their soil and recommendation of appropriate doses of fertilizers and soil amendment নিজৰ মাটিখিনিত মানে কিমান কি নিউট্ৰিশন আছে বা কি লাগিব হেবিলাকৰ ওপৰত এটা ৰিপৰ্ট কাৰ্ড হয় এটো solid health card বুলি কোৱা হয় The APART stand for Assam Agri-Business and Rural Transformation Project. Our Assam Agri-Business and Rural Transformation Project hoy. It's major initiative by the government of Assam. It our Assam Sarkar eta initiative supported by the World Bank. World Bank support korise and transforming the agriculture sector in the state. Our khetir jitu sector ase sector to mane unnoto korar karone ei process to loise jitu World Bank amar support dise aru initiative hoise our government of Assam. October 9 পাপৰি বৰ্মনলৈ মুনিন তামুলী সাহিত্য বঁটা এটো পৰুৱা পোহনীয়া হেৰিখনৰ কাৰণে পাইছে লিখনিটো মানে কিতাপখনৰ কাৰণে পাইছে পাপৰি বৰ্মনলৈ মুনিন তামুলী সাহিত্য বঁটা এটা পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা পাইছে জন হপফিল্ড আৰু জিঅফ্ৰে হিলটন পদাৰ্থ বিজ্ঞানৰ কাৰণে পাইছে ফিজিক্সৰ জন হপফিল্ড আৰু জিঅফ্ৰে হিলটন এটা আমেৰিকা আৰু কানাডা এটো গডফাদাৰ বুলি কোৱা হয় গডফাদাৰ অফ AI It is Geoffrey Hinton. কৃত্ৰিম মেধাক লৈ গৱেষণা এক লৈ কেনে কৰিছিলে দাদা সাহেব ফালকে এৱাৰ্ড পাইছে মিথুন চক্ৰৱৰ্তীয়ে 15 out of 85 received were women 85 জন এতিয়ালে হৈছে দাদা সাহেব ফালকে আৰু তাৰে 15 জন আমাৰ এতিয়ালে ওমেন পাইছে আৰু 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড আমাৰ যেটো ঘোষণা কৰা হৈছে হৈ গল তাৰে মালায়ালাম ফিল্ম যেটো আট্টাম হেৰ বেষ্ট ফিল্ম পাইছে বেষ্ট ফিচাৰ্স ফিল্ম আট্টাম মালায়ালাম ফিল্ম স্ক্ৰিন প্লে ডিৰেক্টৰ পাইছে আনসাদ একৰাথি আট্টাম ফিল্মৰ কাৰণে এডিটিং পাইছে মকেশ বুৰানেন্দ পাইছে আট্টাম ফিল্মখনৰ কাৰণে পাইছে Surja Barjieta received the Best Director Award for Uchai. Surja Barjieta Best Director Award paise.
তাৰপিছতে বেষ্ট এক্টৰ পাইছে ঋষভ ছেত্ৰী বেষ্ট কানাড়া ফিল্ম কান্ট্ৰা বেষ্ট এক্টৰ হিচাপে পাইছে কোনে পাইছে ঋষভ ছেত্ৰী কান্ট্ৰা ফিল্মৰ কাৰণে আৰু এখন মানে বেষ্ট পপুলাৰ ফিল্ম হেৰি পাইছে তাৰপিছত নিচ্ছা মেনন তামিল ফিল্ম থিৰুচিত্তৰম্বলম মানে বেষ্ট এক্ট্ৰেছ দুজনে পাইছে নিত্যা মেনন আৰু মানসী পাৰেহে গুজৰাটী মুভি কাটছ এক্সপ্ৰেছৰ বনাইছে কাটছ এক্সপ্ৰেছ বেষ্ট ছাপৰ্টিং এক্টৰ হিচাপে পাইছে নীনা গুপ্তা এক্ট্ৰেছ মুভি উচাই তাৰপিছত বেষ্ট ছাপৰ্টিং এক্টৰ হিচাপে পাইছে প্ৰবান মালহোত্ৰা হৰিয়ানবি ফৌজি এইটো হৰিয়ানবি মানে মুভি হয় ফৌজা আৰু তেখেতে প্ৰথম নেশ্যনেল এৱাৰ্ড পাইছিলে 1998ত ফকীৰ মুভিৰ কাৰণে অক্টোবৰ 10 ৰাসায়নৰ নোবেল বঁটা পাইছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিড বেকাৰ পাইছে গণনামূলক প্ৰতিনাৰীৰ বাবে লণ্ডনৰ গুগল ডিপমাইণ্ড CEO ডেমিছ হাছাবিছে পাইছে আৰু জন এম জাম্পাৰে পাইছে প্ৰটিন গঠনৰ পূৰ্বানুমানৰ গৱেষণাৰ কাৰণে ৰাসায়নৰ নোবেল বঁটা তাৰপিছত নোবেল প্ৰাইজ ইন মেডিচিন পাইছে ভিক্টৰ এম্ব্ৰজ এণ্ড গেৰী ৰুপকুন discovering microRNA and its vital role in controlling how gene work after they are copied. এইবিলাক ডিস্কভাৰ কাৰণে পাইছে আৰু humans have over 1000 different microRNA. ৰাষ্ট্ৰীয় বঁটা পাইছে হাৰগিল্লা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰক এই আমাৰ মুভিখনে আৰু এইটো হাৰগিল্লা আৰ্মিলৈ উৎসৰ্গ কৰিছে পৰিচালক আৰু প্ৰযোজক মহোদয় এইটো পৰিচালক আছিল পাৰ্থসাৰথী মহন্ত আৰু প্ৰযোজন কৰিছিলে মীনা মহন্তই ৰাষ্ট্ৰীয় বঁটা হাৰগিল্লা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰক এই মুভিখনৰ কাৰণে পাইছে এই ষ্টৰিটোৰ কাৰণে পাইছে ষ্টৰিটো ৰিয়েল ষ্টৰি যিটো মানে আমাৰ হাৰগিল্লা কেনেকৈ উদ্ধাৰ কৰে কেনেকৈ কি কৰে সেইটো এটা হাৰগিল্লা আৰ্মিৰ যিটো পৰিচালক তেখেতলৈ এইটো এই কৰা হৈছে পাপৰি মহন্ত তেখেতলৈ এইটো উৎসৰ্গ কৰা হৈছে পিছত পূৰ্ণিমা মহন্ত পাপৰি মহন্ত নহয় এইটো পূৰ্ণিমা মহন্ত তেখেতৰ যিটো হাৰগিল্লা আৰ্মি গ্ৰুপটোলৈ সেইটোলৈ উৎসৰ্গ কৰা হৈছে পিছত আজিলৈ এইখিনিতে থেংক ইউ